হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এয়া যে দেখিছে মূলা আচাৰ বনাম আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এয়া যে মই ওপৰৰ চুচখিনি গুচাই ল'লোঁ। বাকলিখিনি গুচাই লৈ এতিয়া মই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। আপোনালোকে কিমান জোখত ভাল পায় সেইটো জোখত কাটি ল'ব, কোনো কথা নাই। এতিয়া মই কেঁচা জলকীয়া কেইটামান ভালদৰে ধুই টুকুৰা টুকুৰি কৰি লৈছোঁ। পকা জলকীয়াও দিব পাৰে। মই এতিয়া কেঁচা জলকীয়া কেইটামান এই মূলাখিনিৰ লগতে ৰ'দত দি দিম। মাত্ৰ এটা ৰ'দতহে দিম দেই, বেছি ৰ'দত নিদিওঁ, বেছি ৰ'দত দিলে টান হয়। সেই হেতুকে ৰ'দত দি থৈ আহি মই এইফালে কালজিৰা 1 চামুচ, পাঁচফোৰণ 1 চামুচ, মিঠি গুটি দিছোঁ, এইফালে চফ দিছোঁ। সেয়া দি মই এয়া অকণমান ভাজি লৈছোঁ। বেছি ভজা নাই, অকণমান টাইম ভাজিম। অলপ গোন্ধটো ওলালেই হৈ যাব। তাতে মই জলকীয়া কেইটামানো ঘৰৰ জলকীয়া কেইটামান দেখিছেনে এড কৰি দিছোঁ, পকা জলকীয়া কেইটামান। এতিয়া মই ভালদৰে ভাজি লৈছোঁ আৰু এতিয়া গোটেই সোপা মই গ্ৰেণ্ড কৰি ল'ম। এয়া গ্ৰেণ্ড কৰি হৈ গ'ল। এতিয়া বাতি এটালৈ উলিয়াই লৈছোঁ। উলিয়াই লোৱাৰ পাছত মই কেৰাহীখন পাতি তাতে তেল গৰম হ'বলৈ দিম। এয়া দেখিছেনে? এতিয়া মই ইয়াত তেল দিছোঁ। তেলখিনি ভালদৰে গৰম হৈ লওক। যিখিনি মছলা মই উলিয়াই থৈছিলোঁ এই পাত্ৰটোত, এতিয়া মই অলপমান পিহনাত পিচিও শুকুৱাইছিলোঁ। এয়া দেখিছেনে? আৰু যিবিলাক মই টুকুৰা টুকুৰিকৈ কাটি লৈছিলোঁ সেইখিনিও তাতে এড কৰিম। দুইভাগ মিক্স কৰি মই বনাম। এয়া দেখিছানে? দুইভাগ দি দিলোঁ। ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰিব দেই। তাতে কালজিৰা 1 চামুচ দিলোঁ। এয়া গৰম তেলখিনি তাত দি দিম আৰু সোৱাদ অনুযায়ী 1 চামুচ মই নিমখ দি দিম। ভালদৰে সানি মই এনেকৈ শুকুৱাম 3 দিনমান, তাৰপিছত বৈয়ামত ভৰাম। আজিলৈ এৰিছোঁ, বাই।